হামৰেনত বিজেপিৰ বিশাল যোগদান সভা APSLC ASDC কংগ্ৰেছৰ 150 পৰিয়ালৰ বিজেপিত যোগদান বুধবাৰে বিয়লি প্ৰায় 3 বজাত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙাঙৰ উপস্থিতিত হামৰেনত বিজেপিৰ এখন বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল APSLC ASDCৰ উপৰি কংগ্ৰেছৰ 150টা পৰিয়ালে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে ইতিমধ্যে পৰিষদৰ 26টা সমষ্টিতে জনসাধাৰণৰ সৈতে মত বিনিময় কাৰ্যসূচী গ্ৰহণ কৰিছে। আজিৰ এই যোগদান সভাত ভাষণ প্ৰদান কৰি CM তুলিৰাম ৰঙাঙে বিৰোধী দলৰ অপপ্ৰচাৰৰ পৰা দুয়োখন পাৰ্বত্য জিলাৰ জনসাধাৰণক সাৱধান হ'বলৈ আহ্বান জনায়। ৰঙাঙে কয় যে বিৰোধী দলৰ নেতাসকলে কেৱল অপপ্ৰচাৰ আৰু সমালোচনা কৰি আহিছে। পৰিষদৰ উন্নয়নমূলক আঁচনিসমূহ তেওঁলোকে দেখা নাই। বিজেপি দলৰ নেতৃত্বত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ লগত কাৰ্বি আংলঙৰ জিলাতো ব্যাপক উন্নয়ন সম্ভৱ হৈছে বুলি উল্লেখ কৰি বিজেপিৰ নেতৃত্বৰ আগন্তুক দিনতো এনে উন্নয়নমূলক আঁচনি অব্যাহত থাকিব বুলি দাবী কৰে।